নমস্কাৰ সকলকে আসাম জব টক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত টাইম এণ্ড ৱৰ্ক অৰ্থাৎ সময় আৰু কাৰ্যৰ পাৰ্ট 3 আলোচনা কৰিম। ইয়াৰ পূৰ্বতে মই ইয়াৰ পাৰ্ট 1 আৰু পাৰ্ট 2 আলোচনা কৰিছোঁ। যদি তোমালোকে সেই পাৰ্টকেইটা চোৱা নাই পোনপ্ৰথমে এইকেইটা চাই ল'বা। চ' বন্ধু বান্ধৱীসকল, আমি আজি এই ভিডিঅ'ত টাইম এণ্ড ৱৰ্কৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা আলোচনা কৰিম। এই কুৱেশ্যনকেইটা আসাম পুলিচ ABUBৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। চ' আজি ভিডিঅ'টিৰ প্ৰথম কুৱেশ্যন হ'ল, 3জন মানুহে এটা কাম 8 দিনত কৰিব পাৰে, তেন্তে 12জন মানুহে সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব? চোৱা, আজি আমি কি কৰিম, কোনটো সূত্ৰত অংকবিলাক কৰিম? M1 D1 H1 এই সূত্ৰত আমি কি অংকবিলাক কৰিম। ইয়াৰ সম্পূৰ্ণ মই লিখি দি আছোঁ সূত্ৰটো। চোৱা কেনেকৈ হ'ব সূত্ৰটো। M1 D1 H1 by W1 equal M2 D2 H2 by W2। M1 টো কি বুজায়? মানুহ বুজায়। D1 টোৱে দিন বুজায়, আৰু H1 টো কিমান ঘণ্টা, আৰু W1 টো কি বুজায়? কিমান কাম কৰিল সেইটো বুজায়। চ' ইয়াত কুৱেশ্যন যি দি আছে সেইখিনি খালি বহাই কিনে কৰিলে হ'ল। চ' প্ৰথম কুৱেশ্যনটো কেনেকৈ কৰি আছোঁ চোৱা। কি কৈছে? 3জন মানুহ বুলি কৈছে। তো M দিয়া আছে, তাৰপিছত কি 8 দিনত কৰে বুলি কৈছে। M1 আৰু কি D1 দিয়া আছে। এইটো সূত্ৰত ইকুৱেল M2 D2 এই সূত্ৰত কৰি দিলে হ'ল। কাৰণ এটা W1 নালাগে। কিয় নালাগে? ইয়াত কিমান কাম কৰিল কৈছে নেকি? এটাই মাত্ৰ কাম কৰিল কৰা আছে। চোৱা, সেইকাৰণে ইয়াত W1 লিখিব নালাগে, আৰু H1 লিখিব নালাগে। ঘণ্টাৰ কথা কোৱা হৈছে নেকি? কোৱা নাই। তো চোৱা, M1 দিয়া আছে। M1 কিমান দিয়া আছে? 3 পূৰণ D1 মানে কি 8 দিনত কৰে ইকুৱেল। তাৰপৰা কি কৈছে? তেন্তে 12জন মানুহে 12জন মানুহ কৈছে, সেইকাৰণে M2 ঠাইত 12 লিখি দিলোঁ, ইনটু সেই কামটো কিমান দিনত কৰিব বুলি কৈছে। তো এই D2টো কি ওলাব দিছে। এতিয়া চোৱা, 3 দি 12 কেইবাৰ কাটাকাটি কৰিব পাৰিম? 4 বাৰ, আৰু 4 দি 8ক 2 বাৰ। চ' কি হ'ল? D2 ইকুৱেল কি হ'ল? 2 দিন হ'ল। নিশ্চয় বুজি পাইছা। চ' ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন A। এতিয়া নেক্সট কুৱেশ্যন কৰোঁ, কুৱেশ্যন নম্বৰ 2। এতিয়া কি কৈছে চোৱা, 36জন মানুহে এটা কাম 18 দিনত কৰে, তেন্তে 24 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন হ'ব? কি দি আছে? 36জন দি আছে, লিখিলা। ইনটু কি লিখিবা? 18 লিখিছে, 18 লিখিবা। তো ইকুৱেল কি দি আছে চোৱা, 24 দিনত বুলি কৈছে। 24 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন? M2 ওলাব দিছে। এতিয়া চোৱা, 18 দি 6 দি কাটিব পাৰিম। ইয়াক কেইবাৰ যাব? 3 বাৰ, আৰু ইয়াক 24ক 4 বাৰ। এবাৰ 4 দি 36ক কেইবাৰ যাব? 9 বাৰ। চ' 9 পূৰণ 3 কিমান হ'ব? 9 পূৰণ 3 ইকুৱেল টু কি হ'ল? M2। তো 9 × 3 কিমান হ'ব? 18 ইকুৱেল কিমান হ'ল? M2, মানে 18জন মানুহৰ প্ৰয়োজন হ'ব। চ' ৰাইট এনচাৰ হ'ব ইয়াৰ অপশ্যন C। নিশ্চয় বুজি পাইছা। এতিয়া নেক্সট কুৱেশ্যন কৰোঁ, কুৱেশ্যন নম্বৰ 3। এইটো চোৱা কি কৈছে, 35জন মানুহে এটা কাম 6 দিনত কৰিব পাৰে, তেন্তে 7জন মানুহে সেই কামৰ আধা অংশ কৰিবলৈ কিমান সময় লাগিব? চোৱা দে, 35জন মানুহ কৈছে, লিখিলা। তাৰপৰা কি কৈছে? 6 দিন বুলি কৈছে, লিখিলোঁ। ইকুৱেল কি হ'ব? এতিয়া চোৱা, 7জন মানুহ কৈছে, 7জন মানুহ লিখি দিলোঁ, ইনটু কি ওলাব দিছে? কিমান সময় লাগিব, মানে টাইমটো লিখিব দিছে। টাইমটো ধৰক আমি কি লিখিম? ডে বুলি লিখি দিলোঁ হ'ল। D2 ওলাব দিছে। তাৰপিছত চোৱা, W1 W2 ইয়াতে লাগিব নালাগিব। চোৱা, সেই কামটো কি আধা অংশ বুলি কৈছে। তেনেহ'লে চোৱা, 35 দিনত 6জন মানুহে কি কৰে? যিমান এটা কাম কৰে হ'ল, সেই কামটোৰ কি আধা 7জন মানুহে কৰে। মানে ধৰক এই গোটেইখিনি যদি মই 2 ধৰোঁ, তো এই গোটেইখিনি কি হ'ব? 1 হিচাপে বহি যাব। কাৰণ 35জন মানুহে 6 দিনত কি এটা কাম সম্পূৰ্ণ কৰে, সেইকাৰণে ইয়াক 2 হিচাপে ধৰি দিছোঁ মই। সেইকাৰণে ইয়াক এইটোৰ কি 2ৰ আধা কিমান? 1 হ'ব। তোমালোকে ইয়াত বেলেগত ধৰিব পাৰা। 2 1 ধৰিছোঁ বুলি কোনো কথা নাই। ইয়াতে তোমালোকে কি কৰিবা? ইয়াত কি এনেকৈ 4 2 ধৰিব পাৰিবা, এইটো আধা ধৰিলে হ'ল। 6/3 ধৰিব পাৰা, একে বস্তু। যি ধৰিলে হ'ল, একো নাই। তো আমি কি ধৰিম? 2 আৰু 1 ধৰিলে হ'ল। কামটো কি
আধা বুলি কৈছে সেইকাৰণে 2ৰ আধা কিমান হ'ব 1 হ'ব নিশ্চয় বুজি পাইছা এটা কাটাকাটি কৰি দিলে হ'ল হাতেদি 35 কেইবাৰ যাব 5 বাৰ আৰু 2 দি 6ক 3 বাৰ তো 5 পূৰণ 3 কিমান হ'ব 15 ইকুৱেল কি হ'ব D2 হ'ব তো নিশ্চয় বুজি পাইছা কিমান দিনত কৰিব 15 দিনত কৰিব তাৰ আধা অংশটো এটা নেক্সট কুৱেশ্যন কৰো কুৱেশ্যন নম্বৰ 4 ইয়াতে চোৱা কি কৈছে 8জন মানুহে এটা কাম 10 ঘণ্টাকৈ 15 দিন কৰিলে সম্পূৰ্ণ কৰিব পাৰে তেন্তে সেই কামটো 4জন মানুহে 10 দিন কিমান ঘণ্টাকৈ কৰিলে সম্পূৰ্ণ হ'ব সো কামটো এতে কি এটাই কাম আছে তো W1 আৰু W2 এতে নালাগে এতে কি লাগিব মানুহ কথা কৈ আছে আৰু ঘণ্টা আৰু দিনৰ কথা কৈ মানে কি MDH লাগিব M1 D1 H1 M2 D2 H2 লাগিব এতে তো 8জন মানুহ আছে 8 * 10 ঘণ্টা আছে 10 পূৰণ 15 আছে 15 লিখি দিল হ'ল ইকুৱেল কি হ'ব M2 কিমান দি আছে তেন্তে সেই কামটো 4জন মানুহে 10 দিনত কিমান ঘণ্টা মানে H2 ওলাব লাগে এটা x ধৰিলে হ'ল H2 ঠাইত একো নাই এই 10 আৰু এই 10 কেনসেল 4 দি 8 কেইবাৰ যাব 2 বাৰ তো 15 পূৰণ 2 কিমান হ'ব 30 হ'ব কিমান ঘণ্টাৰ প্ৰয়োজন হ'ব 30 ঘণ্টাৰ প্ৰয়োজন হ'ব তো 30 দিনৰ প্ৰয়োজন হ'ব এটা D2 দে সরি এটা কি H2 আছে তো দিনৰ ঠাইত কি হ'ব ঘণ্টা হ'ব এইটো এইবিলাক অপচন কেইটা কি হ'ব ঘণ্টা হ'ব কিমান ঘণ্টা লাগিব 30 ঘণ্টা 30 ঘণ্টাৰ কি প্ৰয়োজন হ'ব নিশ্চয় বুজি পাইছা তে নেক্সট কোৱেশ্চন কৰো 5 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা 4জন পুৰুষ বা 7জনী মহিলাই এটা কাম 90 দিনত সম্পূৰ্ণ কৰে কিমান দিনত 8জন পুৰুষ আৰু 7জনী মহিলাই একেলগে এটা কাম সম্পূৰ্ণ কৰিব চোৱা এই ধৰণৰ কোৱেশ্চন আহিলে কেনেকৈ কৰে চোৱা কোৱেশ্চনটো দেখাত টান নিচিনা লাগে কিন্তু একেবাৰে সহজ হয় কোৱেশ্চনটো কি আছে মানুহ দুজন আছে মানে মানুহ লৰা আছে পুৰুষও আছে সব মহিলাও আছে চোৱা কি কৰিবা 4 men মানুহ আছে ইকুৱেল কি দেখিবা 7 women হল তারপর কি কৰিবা চোৱা men by women ইকুৱেল কি হ'ব ইফালে কি আছে 7 আছে ওপৰত 7 থাকিব ইফালে কি 4 ৰ লগত m2 পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হ'ব এইখিনি বুজি পাইছা নিশ্চয় বুজি পাইছা তাৰপিছত চোৱা কি হৈছে 4জন পুৰুষে 4m ইনটু কি কিমান দিনত কৰে 90 দিনত কৰে 90 দিনত 4জন মানুহে 90 দিনত কাম কৰে বাই কি বহিব 8জন পুৰুষ তো 8m আৰু কৈছে আৰু 7জনী মহিলা মানে 7w এনেকৈ লিখি দিলে হ'ল এবাৰ বহাই দিলে হ'ল চোৱা ওপৰত কি আছে 4m মানে 4 পূৰণ m কিমান m ৰ মান কিমান আছে এতে m চোৱা কিমান 7 ইনটু 90 তলত 8 পূৰণ m মানে কিমান 7 প্লাস 7 ইনটু ওমেন কিমান আছে ওমেন মান 4 এতিয়া চোৱা 7 4 কিমান 28 28 মই এনেকৈ লিখি দিলে হ'ল একো নাই ইনটু 90 এনেকৈ থৈ দিলে হ'ল বা 7 পূৰণ 4 লিখি দিলে একো নাই তো 7 আতুন কিমান হ'ব 56 প্লাস 7 4 কিমান হ'ব 28 হ'ব এইকেইটাকে আমি যোগ কৰিব লাগিব আগতে সো এইখিনি আগতে মই মুছি দিও এইখিনি প্লাস করলে কিমান পাম ওপৰত যি আছে এটো লিখি দিলে হলে কোনাই ওপৰত কিমান আছে 28 * 90 28 * 90 ওপৰত কি হয় এইখিনি যোগ করলে কিমান পাম 56 আৰু 28 যোগ করলে কিমান পাম 12 ইফালে কিমান 14 4 আৰু 5 2 7 একে 8 84 পাম হল এক হাতে দি কাটাকাটি কৰি দিলে হলে কোনাই হাতে দি একেবাৰে যাব একবার আৰু এক 14 দুই বার আর এক হাতে দি সরি এটু যাক তোমালোকে কেনে এখন এটু কাটি দিলে হল হাতে দি কেবার যাব যাক 4 বার
4 দি 12ক 3 বাৰ আৰু 3 দি 90ক কিমান বাৰ যাব 30 দিন সো রাইট আনসার কিমান হল 30 দিন ইয়াৰ রাইট আনসার হ'ব অপশন ডি টু ইয়াৰ রাইট আনসার নিশ্চয় বুজি পাইছা নেক্সট কোৱেশ্চনটো কৰি দিওঁ তাৰপিছত তোমালোকৰ ক্লিয়াৰ হৈ যাব চোৱা কুৱেশ্চন নম্বৰ 6 টো চোৱা ঠিক সেই ধৰণৰ কুৱেশ্চন হয় কি কৰিবা 15 মেন দি আছে এটো লিখি দিয়া আছে 15 m যেটো মানে দিয়া আছে বা বুলি দিয়া থাকে এটো ইকুয়াল দিবা 15 m ইকুয়াল কি হ'ব 18 women তাৰপৰত কি কৰিবা এটো কাটাকাটি কৰি দিবা 5 দি কিবা যাব ইয়াক 15 3 বাৰ ইয়াক 6 বাৰ 18 6 বাৰ যাব নিশ্চয় বুজি পাইছা 6 বাৰ যাব এবাৰ কি হ'ব m বাই w ইকুয়াল কি হ'ব এটা 6 আছে 6 তাৰপৰত ইফালে 3 লগত m টো পূৰণ হৈ আছে ওপৰত কি হ'ব সরি এটি 5 হ'ব 3 দি ইয়াক 5 বাৰ যাব তো ইয়াত কি হ'ব 5 বহিব নিশ্চয় বুজি পাইছা এটা কি কৰিম কৰিব কি লাগে 15 জন পুৰুষ আছে তো কি 15 ইনটু m লিখি দিলা ইনটু কিমান দিনত কৰে 12 দিনত তাৰপৰ বাই কি হইব কিমান দিনত 5 জন পুৰুষ মানে কি 5m আৰু কৈছে যোগ 6 জন মহিলা মানে 6w একটা মান কেটা বহাই দিলে হল ডাইরেক্ট ওলাই যাব आंसर সো 15 ইনটু m মানে কিমান m এর মান 6 ইনটু 12 তো এফালে 5 m মানে কিমান 6 প্লাস 6w মানে কিমান 5 এটা এখানে কি যোগ করে কিনে কাটাকাটি করে দিলে হল তো জায়গা নহব এখানে উপরখিনি আগতে কি মুছি লও নমুচিলে হবে একো নাই এখানে মই করে দিম ওপৰত কি আছে 15 ইনটু 6 ইনটু কি আছে 12 আছে তো কি হ'ব চোৱা 5 6 গুণ 30 হ'ব আৰু 6 5 গুণ কিমান হ'ব সেম 30 হ'ব তো 30 যোগ 30 কিমান হ'ব 60 হ'ব নিশ্চয় বুজি পাইছা এটা কি কৰিবা 6 দি 60 কেবাৰ যাব 10 বাৰ 10 দি 5 দি 10ক 2 বাৰ আৰু 15ক 3 বাৰ তো 2 দি 12 কেবাৰ যাব 6 বাৰ তো 6 পূৰণ 3 কিমান হ'ব 3 পূৰণ 6 ইকুয়াল কিমান হ'ব 18 দিন হ'ব ইয়াৰ রাইট आंसर 18 দিন হ'ব ইয়াৰ রাইট आंसर নিশ্চয় বুজি পাইছা কি কৰিছে একবাৰ আকৌ ভালদৰে বুজাই দি আছো চোৱা কি কৰিবা প্ৰথমতে যেটো বা দি আছে হেতু লিখিবা 15m ইকুয়াল বা ঠাইত কি 18 women এখানে লিখিবা তারপর m আৰু w মানটো বহাই দিবা কাটাকাটি গলে কাটাকাটি কৰি দিবা তাৰপিছত কি কৰিবা জি দিয়া থাকে কিমান 15m ইনটু কিমান দিনত কৰে 12 দিনত বাই কি হ'ব তারপর কি কিমান দিনত কৈছে 5 জন মানুহে 5m আৰু মানে প্লাস 6 জনী মহিলা মানে 6 women এখানে মান কেটা m আৰু w মান খিনি এতে বহাই দিবা এটো ইয়াত যেটো ওলাই তাৰপিছত কৰি দিলে হল কাটাকাটি কৰি দিলে হল आंसर ওলাই যাব এটা নেক্সট কোৱেশ্চন কৰো কোৱেশ্চন নম্বৰ 7 এটো খুব ইম্পৰ্টেন্ট হয় সোয়া কি কৈছে যদি 36 জন মানুহে 14 দিনত 200 মিটাৰ দীঘল ৰাস্তা নিৰ্মাণ কৰে তেন্তে 9 দিনত 100 মিটাৰ দীঘল ৰাস্তা নিৰ্মাণ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন হ'ব সোয়া দে কি 200 মিটাৰ 100 মিটাৰ বা 100টা চেয়াৰ টেবুল এবিলাক যদি নিৰ্মাণ কৰা কথা কয় তো এইবিলাক কি হ'ব এইবিলাক w এর মান দিয়া থাকে মানে এটো কি বুজায় w ওয়ার্ক মানে কাম কৰা কিমান কাম কৰিল হেতু বুজায় সোয়া 36 জন আছে 36 ইনটু 14 দিন আছে 14 দিন হল বাই কিমান দি আছে কিমান কাম কৰে 200 মিটাৰ দীঘল তো এটো কি w মান কিমান 200 আবার ইকুয়াল উত্তৰটো জানাই নিশ্চয় m1 ইনটু d1 বাই w1 তো m2 কিমান দি আছে তেন্তে 9 দিনত বুলি কৈছে 9 দিনত কিমান 100 মিটাৰ বুলি কৈছে 100 মিটাৰ কি w হয় নিৰ্মাণ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন মানুহ মানে m2 মান ওলাবা দিছে এই উত্তৰটো বুজি পাইছা না বনে তোমালোকে উত্তৰটো হল m1 d1 বাই w1 ইকুয়াল m2 বাই d2 ইকুয়াল w2 এই উত্তৰটো বহাই দিছো এতিয়া সা কাটাকাটি কেনে কৰে 100 দি 200 কেবা যাব 2 বাৰ 2 দি 14 কেবা যাব 7 বাৰ 9 দি 36ক
4 5 4 পূৰণ 7 কিমান হ'ব 7 4 গুণ 28 জন মানুহৰ কি প্ৰয়োজন হ'ব সৰি 28 জন কি মানুহৰ প্ৰয়োজন হ'ব তো অপশ্যন এটা কোনটো ৰাইট হ'ব অপশ্যন সি ইয়াত দিনৰ ঠাইত কি হ'ব মানুহ হ'ব দে 28 জন মানুহৰ কি প্ৰয়োজন হ'ব সো আজিৰ ভিডিঅ' এইখিনিয়ে এটা তোমালোকৰ কাৰণে কি হোমৱৰ্ক দিছোঁ কুৱেশ্যন নম্বৰ 8 চোৱা 5 জন মানুহে এটা কাম 18 ঘণ্টাত কৰিব পাৰে 10 জন মানুহে কামটো কিমান ঘণ্টাত কৰিব পাৰিব এইটো মুখে মুখে ওলাব পাৰিবা একো নাই আৰু কৰিও দিছোঁ মই প্ৰথম কুৱেশ্যনটো ঠিক সেইধৰণে কৰি কিনে ইয়াৰ ৰাইট এনচাৰটো কমেণ্ট বক্সত জনাই দিবা আজিৰ ভিডিঅ'টি এইখিনিয়ে যদি ভিডিঅ'টি ভাল লাগিলে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ